ক'ৰবাত এক্সিডেণ্ট হৈছে তেওঁ বিচনাত পৰি আছে ভৰি ভাঙি গ'ল কোনোবাই আহি কিনে ক'ব এজন পাষ্টৰে যদি আহি ক'ব যে তোমাৰ ভৰি নহয় তোমাৰ মুখ কাণ হাত চব ভাঙি যাব লাগিছিলে ঈশ্বৰে তোমাক অনুগ্ৰহ কৰিলে সেইকাৰণে তোমাৰ হাতটোহে অকল ভাঙিছে সেইকাৰণে ভাবক মই সমস্যাত পৰি আছোঁ মোৰ কিবা এটা বেমাৰ হৈছে আৰু কোনোবাই আহি ক'ব হে পাপী তোমাৰ পাপৰ কাৰণে তোমাৰ এক বেমাৰ হৈছে কেনেকুৱা লাগিব কেইমাহমান পূৰ্বে মই এজন পালক পাষ্টৰৰ সৈতে দেখা সাক্ষাৎ কৰিলোঁ আৰু তেওঁৰ সৈতে কথা বতৰা কৰোঁতে গম পালোঁ তেওঁ কিছু ব্যক্তিগত সমস্যাক লৈ ডিষ্টৰ্ব হৈ আছিলে কথা বতৰা কৰোঁতে মই গম পাইছোঁ তেওঁ এটলিষ্ট 2 সপ্তাহ ধৰি নিজকে এটা কোঠালিত বন্ধ কৰি উপবাস লৈ প্ৰাৰ্থনা কৰি আছিলে মই অলপ সময়ৰ কাৰণে ভালো লাগিলে শুনি যে য়েছ আত্মিক উপদেশ পালন কৰিছে উপবাস লৈছে কিন্তু আনন্দৰ চাই যেতিয়া মই ভাবিলোঁ এজন পালক বিভিন্ন দায়িত্ব লৈ আছে এটা মণ্ডলীৰ তেওঁৰ যি দায়িত্বসমূহ এজন সাধাৰণ ব্যক্তিতকৈ বেছি নিজৰ বিশ্বাসীসকলক দেখৰেখ কৰা তেওঁলোকৰ পৰিয়াল ভিজিট কৰা সানডে সাৰ্ভিস আদি বিভিন্ন কাৰ্যসমূহ আছে আৰু তেনে ক্ষেত্ৰত এজন পালক যদি ফালৰি কাটি নিজৰ ব্যক্তিগত ইচ্ছু লৈ বন্ধ কৰি ৰাখে কিমান প্ৰযোজ্য হ'ব পাৰে আন কিছু সৈতে কথা বতৰা কৰোঁতে গম পালোঁ যে তেওঁক আন এজন পালকে সাজেষ্ট কৰিছিলে তেওঁ যেতিয়া ব্যক্তিগত সমস্যা সেই পালকজনৰ সৈতে শ্বেয়াৰ কৰিলে তেওঁ ক'লে বোলে আপোনাৰ ব্যক্তিগত জীৱনত এনেকুৱা এটা পাপ আছে আৰু সেই পাপ ক্ষমা নোপোৱাৰ কাৰণে আপোনাৰ অৱস্থা তেনে হৈ আছে আপুনি উপবাস লৈ প্ৰাৰ্থনা কৰিব লাগিব এতিয়া এই যে পালক মই কথা পাতি আছিলোঁ তেওঁ সেই কথাটো বহুত সিৰিয়াছলি লয় নিজৰ মণ্ডলী এৰি দিছে বিশ্বাসীসকলক কেয়াৰ কৰা এৰি দিছে আৰু নিজকে বন্ধ কৰি 2 সপ্তাহতকৈও বেছি উপবাস লৈ প্ৰাৰ্থনা কৰি আছে কিয় কৈ আছোঁ মই কথা সামটাইম যি আমাক আত্মিক উপদেশসমূহ দিয়া হয় ইজ ইট ফ্ৰম দ্য বাইবেল নে আমি ট্ৰেডিশনেলি কিছুমান কথা কৈ আছোঁ পৰম্পৰাগত কিছুমান কথা কৈ আছোঁ আমাক কিবা এটা উপদেশ দিব লাগে আৰু আমি কৈ আছোঁ কিছুমান হয়তো মোৰ কথা এক্স্যাক্টলি বুজি নাপাব পাৰে কিন্তু আপোনালোকে অলপ কথাবোৰ যদি ইফালে সিফালে অলপ চোৱা চিতা কৰি যদি ভাবিব আপোনালোকেও হয়তো কেতিয়াবা উপদেশ পাইছে আপুনি কিবা এটা প্ৰব্লেম শেয়াৰ কৰিলে আৰু কোনোবাই আপোনাক হয়তো তেনেকুৱা ধৰণৰ সাজেশন দিছে আপোনাৰ জীৱনত এই পাপ কৰিছে আপুনি আপোনাৰ পৰিয়ালত এইটো পাপ হৈছে আৰু যাৰ ফলত আপোনাৰ অৱস্থা আপোনাৰ পৰিয়ালৰ অৱস্থা এনে হৈ আছে কিন্তু প্ৰশ্ন হ'ল যে অকল আমাৰ ব্যক্তিগত পাপ বা পৰিয়ালিক পাপৰ কাৰণে কিছুমান পৰিস্থিতি আমাৰ বেয়া হয় নেকি আমাৰ জীৱনত সমস্যা আহে নেকি ডাঙৰ প্ৰশ্ন আহকচোন এই বিষয়ে আজি আমি অলপ আলোচনা কৰিম আৰু সামটাইম যি উপদেশসমূহ আমি পাওঁ ইজ ইট ৰাইট এটো সঁচাকৈ ভাল নেকি কিছুমান সময়ত সেই সমস্যা ভুগি থকা সন্মুখীন হোৱা ব্যক্তিবিলাকক এই সাজেশনসমূহ দিয়াটো আহক আমি বাইবেলৰ পৰা এই কথা আমি শিকিম আমি সকলোৱে বাইবেলত ইয়োবৰ বিষয়ে শিকিবলৈ পাওঁ আৰু ইয়োবৰ বিভিন্ন কথাসমূহ মোৰ আগন্ত কিছুমান ভিডিঅ'ত মই আলোচনা কৰি আহিছোঁ বিভিন্ন এছপেক্টসমূহ আৰু আজি আন এটা এছপেক্ট মেবি এটো পাৰ্ট 3 হ'ব আৰু মই কথা পাতিব বিচাৰিছোঁ ইয়োবৰ জাতনৰ বিষয়ে নহয় কিন্তু ইয়োবৰ যি বন্ধুসকল আছিলে 4জন বন্ধু আৰু 4জন বন্ধুৱে বিভিন্ন সাজেশনসমূহ তেওঁ দিছে তেওঁৰ সমস্যাৰ সময়ত আমি সকলোৱে জানো ইয়োবৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে আৰু সেই সময়ত আজ এ ফ্ৰেণ্ড হিচাপে আমাক যেনেকৈ আমি যেতিয়া সমস্যাত পৰোঁ বিভিন্ন লোকসমূহ আহি বিভিন্ন সাজেশনসমূহ দিয়ে বিভিন্ন কথাসমূহ কয় আৰু কিছুমান সময়ত সেই সাজেশনসমূহ লৈ আমি খৰজও কৰোঁ আৰু আজি ইয়োবে যেতিয়া এই সমস্যাত পৰিছে তেওঁৰ বন্ধুসকল আহিছে আৰু তেওঁ বিভিন্ন কথাসমূহ কৈছে at first at glance আমি যদি চাওঁ আমাক বহুত ভাল লাগিব ওয়াও পত্নী এৰি গুচি গৈছে কিন্তু বন্ধুসকল আহি তেওঁৰ লগত বহিছে আৰু এডভাইস দি আছে আমি চাবলৈ পাইছো ইয়োবে যেতিয়া বিভিন্ন কষ্টসমূহ পাই আছে পুজ ওলাই আছে কষ্টত থাকিব পৰা নাই তেওঁৰ বন্ধুসমূহ আহি তেওঁৰ হয়তো বহি বাইবেলে কৈছে 7 দিনলৈকে মৌনতাৰে বহি আছে একো কথা বতৰা কৰা নাই সো স্পিৰিচুৱেল বহুত আত্মিকতাৰে তেওঁলোক ইয়োবৰ লগত তেওঁলোক সংগী হৈছে
ওয়াও ইয়ালৈকে আমি যদি পঢ়ো আমাৰ বহুত ভাল লাগিছে কিন্তু কৈছে 7 দিনৰ পাছত যেতিয়া তেওঁলোকে মুখ খুলিলে আমি চাওঁ বিভিন্ন সাজেশন সমূহ দিয়া হৈছে আৰু এই সাজেশন সমূহৰ ওপৰত আমি অলপ কথা পাতিম প্ৰথম যি ফ্ৰেন্ড আমি পঢ়িবলৈ পাওঁ ইউবৰ বন্ধু তেওঁ হৈছে এলিফজ আৰু এলিফজ হয়তো এই বন্ধুবিলাকতকৈ সবতকৈ এল্ডাৰ আছিলে তেওঁ অলপ বয়সীয়াল আছিলে সেই কাৰণে তেওঁ প্ৰথমে মুখ খুলি ইউবক সান্তনা দিব বিচাৰিছে আৰু আমি যেতিয়া ইউ 4 অধ্যায় 7 পদ পঢ়ো ইয়াত কৈছে ভাবি চোৱাচোন নিৰ্দোষী হৈ কোন কেতিয়া বিনষ্ট হৈছিল আৰু সৰল আচৰণ কৰাবিলাক ক'ত সংসাৰ হৈছিল তো ইয়াত আমি চাবলৈ পাইছো তেওঁ হয়তো অলপ বয়সীয়াল আছিল আৰু নিজৰ এক্সপেৰিয়েন্সৰ পৰা হয়তো কিছুমান কথা কৈছে ভাবি চোৱাচোন নিৰ্দোষী হৈ কোনোবা দুখ পাইছেনে কষ্ট পাইছেনে তো ইয়াত আমি চাবলৈ পাইছো ইউবক ইনডাইৰেক্টলি এই বন্ধুজনে নিফজে কৈছে তুমি পাপ কৰিছা আৰু এই পাপৰ কাৰণে ঈশ্বৰে তোমাক এই কষ্ট দিছে যাতনা দিছে তুমি যদি মন পালন কৰা ঈশ্বৰে তোমাক পুনৰ আশীৰ্বাদ কৰিব তেনেকা ধৰণৰ কথা ইয়াত আমি পঢ়িবলৈ পাইছো ইলিফজৰ সাজেশনত কোনো প্ৰবলেম নাছিলে কোনো মানে তেনেকা ধৰণৰ ইনজাস্টিস কথা নাই কিন্তু তেওঁ যেতিয়া মুখ খুলিছে প্ৰথমে কৈছে যে তুমি এজন পাপী হয় অলপ সময়ৰ কাৰণে ভাবক মই সমস্যাত পৰি আছো মোৰ কিবা এটা বেমাৰ হৈছে আৰু কোনবাই ক'ব হে পাপী তোমাৰ পাপৰ কাৰণে তোমাৰ এক বেমাৰ হৈছে কেনেকুৱা লাগিব আমাৰ এলিফজে যেতিয়া মুখ খুলিলে কৈছে কোনোবা নিৰ্দোষী হৈ তেনেকুৱা ধৰণৰ যাতনা পাইছে নেকি অলপ ভাবিছো নিজৰ আউট অফ এক্সপেৰিয়েন্সৰ কথা কৈছে ইয়াৰ পৰা আমি শিকা প্ৰয়োজন আছে যে এক্সপেৰিয়েন্স আমাৰ হয়তো কাম নিদিব কিছুমান সময়ত আমাৰ যি আমি চাই আহিছো আমি যি শিকি আহিছো হয়তো God will not work in that way ঈশ্বৰে হয়তো সেই মতে কথা নাপাতিব পাৰে এতিয়া আপোনালোকে ভাবিব তেওঁ কি বেয়া কথা ক'লে আমি যেতিয়া কেৰি অন কৰিম পিছৰ ঈশ্বৰে যেতিয়া এই তিনিজন বন্ধুৰ কথা কৈছে তেওঁ কি ক'লে আপোনালোকে বুজি পাব একচুয়ালি ইউবৰ যি সমস্যা আছিল তেওঁৰ পাপৰ কাৰণে নাছিল এটো এটা বেলেগ এটা বিষয় আছিল কিন্তু নিজৰ এক্সপেৰিয়েন্সৰ পৰা তেওঁ যি চাইছে ক'ব বিচাৰিছে যে এটো তোমাৰ পাপৰ কাৰণে হৈছে আৰু সেই কাৰণে আমি সদায় মনত ৰখা প্ৰয়োজন যে আমি প্ৰাইমাৰী ৰিজন নজনাকৈ কোনো কাৰণ নজনাকৈ কাৰোবাৰ কিবা সমস্যা হৈছে কাৰোবাৰ কিবা দুখ হৈছে তাক গৈ আমি স্পিৰিচুৱেল হিচাপে স্পিৰিচুৱেল সাজেশন দিম হিচাপে কৈ দিব নালাগে যে তোমাৰ পাপৰ কাৰণে হৈছে হয়তো মাইট বি ডিফাৰেন্ট ৰিজন আৰু সেই কাৰণে আমি যেতিয়া মুখ খোলো we need to show compassion over the judgment আমাক দয়া দেখুৱা প্ৰয়োজন জাজমেন্ট কৰাতকৈ হেই তেওঁলোকৰ বেমাৰ দুখত জাজমেন্ট কৰাতকৈ আমাৰ কৰোণা দয়া প্ৰেম দেখুৱাটো বহুত প্ৰয়োজন আছে আমি ৰিজন নজনাকৈ তোমাৰ পাপৰ কাৰণে কোৱাটো আমাৰ কাৰণে এটা ভুল ধাৰণা হ'ব পাৰে দ্বিতীয় যি বন্ধু আছিলে তেওঁৰ নাম আছিলে বিলদ আৰু বিলদে আমি যেতিয়া ইউবৰ 8 অধ্যায় 3 পদ পঢ়ো তেওঁ কি জাজমেন্ট দিছে তাৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ ইয়াত কৈছে ঈশ্বৰে জানো বিচাৰ বিৰুদ্ধে কৰ্ম কৰে বা সৰ্বশক্তিমান জনাই জানো ন্যায়ৰ বিপৰীতে কাৰ্য কৰে এতিয়া এই বিষয়ে আমি পঢ়িবলৈ পাওঁ এই ব্যক্তিজন নিজৰ ট্ৰেডিশনাল হয়তো যি শিকিছে বা পঢ়িছে সেই ট্ৰেডিশনাল কথা কৈ ইউবক সান্তনা দিব বিচাৰিছে আৰু তেওঁ কৈছে যে ঈশ্বৰে জানো ইনজাস্টিস কৰিব অন্যায় জানো তোমাক কৰিব এয়া ডেফিনেটলি তোমাৰ সন্তান বিলাকৰ পাপৰ কাৰণে হৈছে তোমাৰ সন্তান বিলাক মৰাৰেই যোগ্য আছিল তেওঁবিলাক মৰি যাব লাগিছিল আৰু সেই কাৰণে তেওঁলোক মৰিলে এটা ট্ৰেডিশনাল কথা কৈ জবক ক'ব বিচাৰিছে যে তোমাৰ সন্তান বিলাকৰ পাপৰ কাৰণে তোমাৰ আজি এই অৱস্থা হৈছে কৈছে ঈশ্বৰে জানো অন্যায় কৰিব কৈছে তো ইয়াতো প্ৰবলেম এই বিলদৰ যি বন্ধু আছিল বিলদ তেওঁৰ কোৱাত প্ৰবলেম এইটোই হ'ল যে তেওঁ পৰিয়ালিক সমস্যা লৈ তেওঁ জাজ কৰিব বিচাৰি আছে
কিন্তু আমি গম পাইছোঁ জবৰ যোনটো পৰিস্থিতি আছিলে বহুত ডিফাৰেণ্ট আছিলে কিহৰ কাৰণে তেওঁ সেই সমস্যাৰ সন্মুখীন হৈছিলে তো সেয়েহে এই সাজেশনো আমি দিয়াটো বহুত এটা ভুল হ'ব কেতিয়াবা যদি আমি প্ৰাইমাৰী ৰিজন নাজানো আৰু আমি সাম টাইম যেতিয়া সমস্যাত থকা লোকসকলক চাওঁ আমি কওঁ তেওঁলোকে পিতৃ মাতৃৰ পাপ কৰাৰ কাৰণে এই অৱস্থা হৈছে বা কেতিয়াবা কওঁ তেওঁৰ ককায়েক ভনীয়েক বা কোনোবা ৰিলেটিভ বিলাকে এই ধৰণৰ কুকৰ্ম কৰিলে সেই কাৰণে আজি তুমি এই সমস্যা ভুগিছা তবে ইনষ্টেন্টলি ট্ৰেডিশনাল কথাবিলাক লৈ কাৰোবাক জাজমেন্ট পাস কৰিব বিচাৰ কৰিব বিচাৰো এয়া বহুত এটা ভুল কোৱা হ'ব আমাৰ ফালেদি যদি আমি কৈ আছো কোনোবাজন ব্যক্তি কাৰোবাৰ পাপৰ কাৰণে সমস্যা ভোগ কৰি আছে I don't say sometime maybe কিন্তু আমি প্ৰাইমাৰী ৰিজন নজনা কৈ এই কথাবিলাক কৈ কাৰোবাৰ দুখৰ সময়ত আমি তেওঁক কটাত নিমখ দিয়া নিচিনাহে হ'ব তো সেই কাৰণে ট্ৰেডিশনাল যি কথাবিলাক আছে বা টেক্সচুৱেল যি কথাবিলাক আছে আমি জানো that's no problem কিন্তু সত্য যি আছে সেই সত্যৰ ওপৰত আমি তাক দিব নোৱাৰো সত্য কিহৰ কাৰণে হৈছে হয়তো আমি যদি গম পোৱা নাই কিন্তু যদি আমি এই কথাবিলাক কৈ ট্ৰেডিশনাল কথাবিলাক কৈ আমি আমাৰ ব্লাইন্ডলি আমি যদি খিলগুটি পেলাই আছো তেনেহলে আমাৰ কাৰণে বহুত ডাঙৰ এটা বিচাৰৰ কাৰণ হৈ যাব সেয়েহে এই বিলদৰ নিচিনা কৈ কাৰোবাৰ যাতনাৰ সময়ত গৈ আমি সাজেশন দিব নালাগে 3 নম্বৰ বন্ধুজনৰ নাম আছিল সুফৰ আৰু জব ইউ 11 অধ্যায় 6 পদত যদি আমি পঢ়ো তেওঁ কৈছে জ্ঞানৰ নিগুৰ বিষয়ে প্ৰকাশ কৰি ঈশ্বৰৰ বুদ্ধি কৌশল যেন অনেক প্ৰকাৰ তাক তেওঁ তোমাক জনোৱা হলে কেনে ভাল আছিল এই হেতুকে তুমি জানিবা যে ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে মই পুনৰাই কৈছো ৰিপিট কৰিছো ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে এই আগৰ দুজন বন্ধুতকে এই সুফৰ বুলি কোৱা ব্যক্তিজন সাংঘাতিক জাজমেন্ট পাস কৰিছে ইউবৰ ওপৰত তেওঁ কৈছে তুমি যে আজি এই অৱস্থাত আছা তাতকৈও বেয়া হ'ব লাগিছিলে তোমাৰ অৱস্থাটো তুমি যেনেকা ধৰণৰ পাপ কৰিছা তোমাৰ যেনেকা ধৰণৰ তোমাৰ সন্তান বিলাকে পাপ কৰিলে তোমাৰ অৱস্থা ইয়াতকৈও সাংঘাতিক হ'ব লাগিছিলে খিনিকে আমি গম পাইছো কাৰণ তেওঁ কৈছে যে তোমাৰ যি অৱস্থা আছে তোমাৰ পাপৰ কাৰণে হৈছে বুলি কৈছে আৰু তোমাৰ পাপ বেছিভাগ ঈশ্বৰে পাহৰি গৈছে এৰি দিছে আৰু যিমানখিনি তোমাৰ পাপ আছে তোমাৰ অৱস্থাটো আৰু বেয়া হ'ব লাগিছিল ঈশ্বৰে কিন্তু পাহৰি কিনে তোমাক আজি বহুত ভালকে ৰাখিছে কৈছে তো ভাবক কিমান ডাঙৰ ধাক্কা লাগিব পাৰে যেতিয়া নেকি এজন ব্যক্তি তেনেকা ধৰণৰ আমাক কৈ দিয়ে ধৰি লওক আপুনি কিবা এটা ডাঙৰ বেমাৰৰ সৈতে যুঁজি আছে আৰু আপোনাক কোনোবাই আহি কিনে ক'ব তুমি একচুয়ালি ইয়াতকৈও বেছি মৰি যাব লাগিছিল কিন্তু তুমি যে আজি অলপ বাচি আছা ইয়া ঈশ্বৰে তোমাৰ পাপবোৰ পাহৰি গৈছে সেইকাৰণে বাচি আছে কিমান বেয়া লাগিব আমাক কোনোবা ক'বাত এক্সিডেন্ট হৈছে তেওঁ বিছনাত পৰি আছে ভৰি ভাঙি গ'ল কোনোবাই আহি কিনে ক'ব এজন পাষ্টৰে যদি আহি ক'ব যে তোমাৰ ভৰি নহয় তোমাৰ মুখ কাণ হাত সব ভাঙি যাব লাগিছিল ঈশ্বৰে তোমাক অনুগ্ৰহ কৰিলে সেইকাৰণে তোমাৰ হাতটোহে অকল ভাঙিছে তোমাৰ পাপটো ঈশ্বৰে পাহৰি গ'ল আধা সেইকাৰণে তুমি বাচি আছা কিমান বেয়া লাগিব পাৰে এজন ব্যক্তি এই সুফৰ বুলি কোৱা ব্যক্তিজন তেনেকুৱা ধৰণৰ কথা কৈ ইউবক কৈছে ঠিক আছে তোমাৰ পুজ ওলাইছে ঠিক আছে তোমাৰ খহু ওলাইছে তোমাৰ পত্নী গুচি গ'ল তোমাৰ বাচ্চাবিলাক তোমাৰ মৃত্যু হ'ল কিন্তু ইয়াতকৈও ওয়াৰ্ষ্ট হ'ব লাগিছিল বেয়া হ'ব লাগিছিল তোমাৰ লগত কৈছে অলৰেডি তাতকৈ বেয়া কি হ'ব পাৰে ইউ ইমান কষ্ট খাই আছে তাতে এই ব্যক্তিজন আহি তেওঁ আকৌ পুনৰ জাজমেন্ট শুনাই আছে তো প্ৰিয়সকল এই ব্যক্তিৰ যি কথা হসাকৈ এটা মানে হয়তো বেজিৰ নিচিনাকে ইউবক খুচিছিলে মই ইমান কষ্ট খাই আছো আৰু তুমি কৈছা ইয়াতকৈ বেয়া হ'ব লাগে সামটাইম আমি যেতিয়া সমস্যাত থাকো যাতনাত থাকো কিছুমান ব্যক্তি আহি তেনেকুৱা ধৰণৰ কথা কয় আৰু সেয়েহে তেনেকুৱা ধৰণৰ স্পিৰিচুৱেল সাজেশন নিচিনা লাগিব আমাক কোনোবাই আহি যদি কয়
কিন্তু এয়া একচুয়ালি ঈশ্বৰৰ দৃষ্টিত হয়তো আমাৰ যি সাজেশন হয়তো বহুত এটা সাংঘাতিক ৰূপ লৈ ল'ব পাৰে আমি কি কাৰণে এই সমস্যা হৈছে আমি নাজানিব পাৰো কিন্তু আমি যদি কও তোমাৰ অৱস্থা আৰু বেয়া হ'ব লাগিছিল তাতকৈ বেয়া আৰু কি হ'ব পাৰে আমাৰ সাজেশন হয়তো মই কওঁতে ইমান ভবা নাই কিন্তু এই ব্যক্তিজন হয়তো ভাবিব পাৰে মই কোৱা নাই যে ব্যক্তিবিলাক কিছুমান কাৰণত হয়তো তেনেকুৱা ধৰণৰ পাপ নকৰে কিছুমানে হয়তো তেনেকুৱা ধৰণৰ নিজৰ জীৱনত বেয়া কাৰ্য কৰি হয়তো কেতিয়াবা তেনেকুৱা ধৰণৰ সমস্যাত পৰে কিন্তু আমি নাজানো কোনজন ব্যক্তি তেনেকুৱা ধৰণৰ কাম কৰি এই সমস্যাত পৰিছে কিন্তু আমি নজনাকে যদি সেই ব্যক্তিক জাজমেন্ট পাস কৰো তোমাৰ অৱস্থাটো ইয়াতকৈ বেয়া হ'ব লাগিছিল তুমি আধা মৰা হৈ যাব লাগিছিল কিমান বেয়া হ'ব পাৰে সেই কাৰণে 4 নম্বৰ ব্যক্তিজনেহে একচুয়ালি গ্ৰেসফুল এক অনুগ্ৰহৰ কথা আমি শুনিবলৈ পাওঁ আৰু তেওঁ নো এক্স্যাক্টলি এটা ভাল উপদেশ বা সাজেশন ইউবক দিছে তেওঁৰ কষ্টৰ সময়ত 4 নম্বৰ বন্ধুৰ নাম আছিল এলিহু হয়তো তেওঁ সবতকৈ ইয়াংগেষ্ট আছিল সেইকাৰণে লাষ্টত কৈছে আৰু ইউব 33 অধ্যায় ইয়াত আমি পঢ়িবলৈ পাওঁ 14 পদত কৈছে তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয় এনেকি দুই প্ৰকাৰৰ কথা কয় কিন্তু মানুহে তালৈ মন নিদিয়ে তো এই কথাৰ পৰা আমি গম পাইছো যদি সম্পূৰ্ণ পেছেজ পঢ়ো কৈছে আমাৰ যি যাতনা আছে আমাৰ যি সমস্যা আছে সামটাইম নো ঈশ্বৰে আমাক এই সমস্যাসমূহৰ পৰা আমাৰ পৰিস্থিতিৰ পৰা আমাৰ যাতনাৰ পৰা কিবা এটা হয়তো আমাক শিকাব বিচাৰি আছে আৰু সেই কাৰণে হয়তো ঈশ্বৰে তোমাৰ জীৱনত এই কষ্ট এলাও কৰিছে এই যাতনা এলাও কৰিছে এলিহুৰ এই কথা হয়তো জবৰ কাৰণে খান্তনাৰ কথা আছিল তিনিজন বন্ধুৰ পৰা যি হাৰাস ওয়াৰ্ড বিলাক শুনি লাষ্টত যি কথা শুনিছে এলিহুৰ পৰা তেওঁ কৈছে ঈশ্বৰে হয়তো এই পৰিস্থিতিৰ পৰা বা ভাল পৰিস্থিতিৰ বা বেয়া পৰিস্থিতিৰ পৰা আমাক কিবা শিকাব বিচাৰে আমাক কিবা এটা কথা কবলৈ বিচাৰে আৰু তাক যদি আমি মন কৰো ডেফিনেটলি আমি শিকিব পাৰিম এলিহুৰ এই সাজেশন এটা ভাল সাজেশন হিচাপে আমি দেখিবলৈ পাওঁ এলিহুৱে ঈশ্বৰৰ যি জ্ঞান সভাৰেনিটি ঈশ্বৰ যি আগ পেজ বৰ্তমান ভৱিষ্যত সকলো জানতা ঈশ্বৰ তেওঁ এই কথা হয়তো ইনডাইৰেক্টলি মেনশন কৰিছে ভালেই হোক বা বেয়া হোক ঈশ্বৰে আমাৰ যি পৰিস্থিতি সমূহ তেওঁৰ পৰিকল্পনাত ন আমি যেনেকৈ ৰোমিয়া 8:28 পঢ়িবলৈ পাওঁ এভৰিথিং ওয়ার্কস টুগেদাৰ ফৰ হিজ গ্লোৰি তেওঁৰ মহিমাৰ কাৰণে পৰিস্থিতিবিলাক ভালৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে এই কথা আমি এলিহুৰ সাজেশনত দেখিবলৈ পাওঁ কিন্তু আন তিনিজন যি বন্ধু আছিল সেই তিনিজন বন্ধু কথা ইউবে হয়তো বহুত দুখ পালে আৰু কেনেকৈ আমি এই কথা গম পাওঁ যে ঈশ্বৰে তেওঁবিলাকৰ এই আত্মিক উপদেশ যেন লগা কথাবিলাকত ঈশ্বৰ একচুয়ালি গৰিহণা দিছে আৰু যদি আমি বাইবেল পঢ়ো ইউব 42 অধ্যায় 7 পদ আমি যদি বাইবেল পঢ়ো ইউব 42 অধ্যায় 7 পদ ইয়াত কৈছে জিহুৱাই ইউবক এইবোৰ কথা কোৱাৰ পাছত তেওঁ তৈমনিয়া ইলিফজক ক'লে তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে কাৰণ মোৰ দাগ ইউবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই তো এই যি বাক্যত আমি এক্স্যাক্টলি ঈশ্বৰৰ যি হাৰ্ট আমি দেখিবলৈ পাইছো তেওঁ সেই তিনিজন বন্ধুক এক্স্যাক্টলি গৰিহণা দিছে আৰু তেওঁ ক্ৰোধ প্ৰজ্বলিত হল কৈছে তেওঁলোক কোন হয় কবৰ কাৰণে যে তোমাৰ পাপৰ কাৰণে বা তোমাৰ সন্তানবিলাকৰ পাপৰ কাৰণে যে তোমাৰ এই অৱস্থা হৈছে তেওঁলোক ইউবৰ সাজেশন ইউবৰ যি কাৰণ যাতনাৰ কাৰণ বা তেওঁৰ কষ্টৰ কাৰণ জনা নাই আৰু ব্লাইন্ডলি তেওঁলোকে খেল দলিয়াইছে আৰু কৈছে তোমাৰ পাপৰ কাৰণে হৈছে আৰু আমি যদি আমাৰ জীৱনত চালি জাৰি চাওঁ এনেকৈ বহুতো লোকবিলাক থাকে আৰু তেওঁলোকে আহি আমাক তেনেকুৱা ধৰণৰ সাজেশন দিয়ে প্ৰথম অৱস্থাত বহুত ভাল লাগিব শুনিবৰ কাৰণে কাৰণ বাইবেল সম্বন্ধীয় যেন লাগে সাজেশন বিলাক যে তোমাৰ পাপৰ কাৰণে হৈছে তোমাক উপবাস ল'ব লাগিব অফকোৰ্স ল'ব লাগে নিজৰ ভুলৰ কাৰণে কিছুমান যাতনা আমি পাওঁ
কিন্তু ৰাইট এৱে কিছুমান লোকবিলাক আহি সেই কথাবিলাক কয় আৰু সামটাইম কিছুমান ইনোসেন্ট মানুহ কোনো ধৰণৰ পাপ অপৰাধ বা কোনো ধৰণৰ ভুল নকৰা মানুহ কেতিয়াবা হয়তো তেনেকা ধৰণৰ যাতনা কষ্ট পাই যায় আৰু তেনেকুৱা সময়ত যদি আমি তেওঁলোকক গৈ তোমাৰ পাপৰ কাৰণে হৈছে পৰিলেখ সমস্যাৰ কাৰণে হৈছে যদি আমি কৈ দিওঁ কিমান ডাঙৰ দুখ লাগিব পাৰে হেয়েহে আমি যেতিয়া সাজেশন দিওঁ আমাক কেয়ারফুল হ'ব লাগিব আৰু যেতিয়া আমি আনৰ পৰা সাজেশন লওঁ তাতো আমি কেয়ারফুল হ'ব আপুনি উপদেশ দিছে বুলি কয়ে যে আমি বাও তেওঁ সঁচা কথা কৈছে তেনেকা হ'ব নোৱাৰে আমাক চালিজাৰি সোৱা প্ৰয়োজন আছে what kind of suggestion we should give what kind of advice we should give to others when they are suffering when they are in problem এই বাৰ্তা সকলোৰে কাৰণে শান্তনাৰ কাৰণ হ'ব বুলি মই বিশ্বাস কৰিছো আৰু নো think broad mindedly আমি অলপ চালিজাৰি অলপ মগজু খুলি চিন্তা কৰিব লাগিব যেতিয়া আমাৰ ওচৰত কিছুমান লোকবিলাক বিভিন্ন সাজেশন লৈ আহে আমি তেওঁলোকৰ সাজেশন নেশ্বৰৰ বাক্যৰ কথাবিলাকত বিশ্বাস কৰিম সকলোৰে সাজেশন বিয়ান হ'ব পাৰে কিন্তু সামটাইম এজন এক্সপেৰিয়েন্স পাৰসন বা বহুত ইন্টেলেকচুৱেল পাৰসন পঢ়া লিখা মানুহ আমাৰ কাৰণে এক ভুল সাজেশন লৈ আহিব পাৰে তাকে আমি কেয়ারফুল হ'ব লাগে ঈশ্বৰ সকলোকে আশীৰ্বাদ কৰক